আছেনে ইয়াত যে এখন ধুনীয়াকৈ ৱাল আছিলে আৰু সেইফালে এটা সেইফালেও বন্ধ আছিলে এবাৰ বলেনৰ লগত দল লাগি পুৰা মই হাতুৰিয়ে মাৰি মাৰি ৱালখন ভাঙি পেলাইছিলো আৰু ৱালখন ভাঙি পেলোৱাৰ মূল কাৰণ হৈছে খেতি কৰিলে কিমান লাভ চাও হাতত যেতিয়া পইচা নাথাকে ধান সৰিয়হ বিক্ৰী কৰি কিমান টকা পোৱা যায় এই যে हमनके बहा 42 हमनके बहाला होलते दिले हमन बहा ये गाड़ी की कोइले आको 42 है सब एक हमने है नो देखिले हो कितना 45 44 मस्त है ना को बजुबी कितना 44 एतो तलतो 44 एतो অকল 44 দেখিলে এটো এটো 44 এবা মই জুখি চাও দে মই কে কেজি আছো सा साइड ले लो के केजी आसु भयটো উঠাটা 65 আছে মামা জুখি চাওকছ মামা বগি বগি আ কেলে মান হেনে মানে ভয় 62 63 নহয় 62 ৰগ 62 কাম তই বললে বহিছা 66 68 68 আছো অলপ আনি মুটকে দাও হক দে 68 হেনা 69 আছিলে মই 60 কালি আৰু হৰিয়া বিক্ৰী কৰি দিলো এয়া দে গুটেখিনি বা আমাৰ নহয় আমাৰ খৰিতৰ মিছ আছে আৰু ইমানখিনি হৰিহ ক্লিপটা থৈ দিবা মই সব নিজৰে হ'ব এটা বিক্ৰী কৰিলো আৰু বিক্ৰী কৰাৰ পাছত আজিৰ পৰা আমাৰ ঘৰৰ কাম শেষ আজিৰ পৰা আৰু আমাৰ ঘৰৰ কাম নকৰো কাৰণ আজিৰ পৰা কাম কৰিব পৰাকৈ আৰু হাতত পইচা নাই আজি নহলেও আৰু কেদিনমানৰ পাছৰ পৰা এই ৰুমটোতে ঘুমাই মেলি লম বুলি তলৰখন বেজ ঢলাই মৰা হল কালি আৰু বেজ ঢলাইটো কালি মাৰিলো এতিয়ালৈকে ঢিলা হৈয়ে আছে ইয়ালে ৰাতিপুৱা লৰাই গছকি মেলি দিলে আৰু এই ৰুমটোত আৰু কেদিনমানৰ পাছত ঘুমাই লমহি আৰু অকণমান কাম আছে চকত কিটা লগাই কিবা টিং দি হলো ইয়াত ঘুমাই ল'ব লাগিব সেইটো ঘৰ বৰ অৱস্থা হিনকে আছো আৰু এইটো ঘৰ ফিনিশিং মাৰি হৈ গ'ল এইটো ঘৰ ফিনিশিং মাৰি হৈ গ'ল এটো ৰুমত অলপ দিনৰ পাছত পাকঘৰ হিচাপে এটো ৰুম লম আৰু এতিয়া বহুত কাম আছে ইমান সোনকালে এই ঘৰখন উলোৱাটো সহজ নহয় আমাৰ নিচিনা মানুহৰ কাৰণে আৰু সৰিয়হ 4 বেগ সৰিয়হ 2 বেগ 4 5 6 7 বেগ থৈ দিলো এই বেগ হৈছে আমাৰ অসকাই এই বেগ থৈছো অসকাইলে আৰু এই বেগ থৈছো আমাৰ ডিব্ৰুগড়ৰ কেশৱদালে আপোনালোকে দেখা পাইছে কেশৱদাল চিনি পায় বহুতে এই বেগ থৈছো আমাৰ ঘৰত কাম কৰি থকা মামাই এই বেগ লৈছে মামাই সেই বেগ লৈছে অসকাই সেই বেগ লৈছে কেশৱদাই এই ৰুমটোলে মনত আছেনে ইয়াত যে এখন ধুনীয়াকৈ ৱাল আছিলে আৰু সেইফালে এটা সেইফালেও বন্ধ আছিলে এবাৰ বলেনৰ লগত দল লাগি পুৰা মই হাতুৰিয়ে মাৰি মাৰি ৱালখন ভাঙি পেলাইছিলো আৰু ৱালখন ভাঙি পেলোৱাৰ মূল কাৰণ হৈছে এই ৰুমটো আহল বহল কৰি দিয়া ডাঙৰ কৰি দিয়া চাওকচোন বহলটো আছে 12 আৰু দীঘলটো আছে 24 মানে 12 ফুট বহল 24 ফুট দীঘল ধুনীয়া এটা ডাঙৰ ৰুম হ'ল আৰু আমি গাঁৱত থকা মানুহ আহল বহল ঘৰ যেহেতু প্ৰয়োজন হয় যিকোনো ক্ষেত্ৰতে আৰু সেইফালে দৰজা চৌকত নলগোৱাৰ কাৰণে হেডকৰ বেৰৰ ফিনিশিং মাৰিবলৈ থাকি গ'ল আৰু লাহে ধীৰে কৰিম আৰু কাৰণ হাতত ইমানো এতিয়া পইচা পাতি নাই যে ঘৰখন অতি সোনকালে ধুনীয়া কৰি তোলা কিন্তু ইমানখিনি আমি দুটাই ইমানখিনি কৰিলো তাক লৈ আমি বহুত বেছি গৌৰৱ আৰু সন্তুষ্ট হৈছো আৰু ইমানখিনি কৰিলো এইখিনিও লাহে লাহে কোনোবা নহয় কোনোবা এদিন হ'ব আৰু আজি আপোনালোকক আমাৰ ঘৰখন দেখাই দিলো আৰু আমাৰ ভঙা চিঙা পাকঘৰটো অতি সোনকালে ভাগি ধুনীয়াকৈ ইয়াতে এটা সৰুকৈ জুই জ্বলাব পৰা পাকঘৰ বনাম আৰু দেই